নমস্কাৰ টিভিলৈ আপোনাক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল সোমবাৰে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰে আলোচনাত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কোভিডৰ ভ্যাকচিন প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীয়ে সোমবাৰে বিয়লি 4 বজাত ভিডিঅ' কনফাৰেন্স যোগে অনুষ্ঠিত হ'ব এই গুৰুত্বপূৰ্ণ আলোচনা ইতিমধ্যে আজি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ মৰ্মে দেশৰ প্ৰায় প্ৰতিটো প্ৰান্ততে সম্পন্ন হয় কোভিড ভ্যাকচিনৰ ড্ৰাই ৰান অসমৰ প্ৰতিখন জিলাতে হয় কোভিড ভ্যাকচিন প্ৰদানৰ আখৰা হুজাই মোৰাজাৰত কংগ্ৰেছৰ সভাত মাৰপিট সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সভাত উত্তপ্ত পৰিস্থিতি হাতে হাতে লাঠি লৈ দুই ফৈদৰ মাজত সংঘাতৰ সূত্ৰপাত হ'ল কংগ্ৰেছৰ দুই শিবিৰৰ মাজত সৃষ্টি হ'ল প্ৰচণ্ড মাৰপিট যমুনামুখ সমষ্টিৰ মোৰাজাৰত বিন্নাকান্দি ব্লক কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হৈছিল এখন নিৰ্বাচনী সভা নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত অনুষ্ঠিত হৈ থকা সভাৰ মাজতে একাংশ কংগ্ৰেছীয়ে লণ্ডভণ্ড কৰিলে সভাস্থলী তাৰ পিছতে কংগ্ৰেছৰ দুই ফৈদৰ মাজত হয় প্ৰচণ্ড মাৰপিট জিলাখনৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুছেইনৰ মাজত হোৱা শীতল যুদ্ধৰ ফলতে সৃষ্টি হৈছে দুটা ফৈদৰ মোৰাজাৰৰ সভাখনত যেন তাৰেই পূৰ্ণ প্ৰতিফলন ঘটিল কংগ্ৰেছৰ দুই ফৈদৰ মাজত মাৰপিটৰ সৃষ্টি হোৱা সভাখনত সাংসদ প্ৰদ্যুৎ বৰদলৈৰ লগতে উপস্থিত আছিল জিলা পৰিষদৰ সদস্য ৰেজিয়া চুলতানা আৰু চৌধুৰী বজাৰ জিলা পৰিষদৰ সদস্য কামাল উদ্দিন ফাৰুকী জলজল পৰ্বত মোৰাজা জিলা পৰিষদ ভঙাৰ মেইন নায়ক আজি ইয়াত অগ্ৰাধিকাৰ লৈছে তেখেত ব্লক প্ৰেচিডেণ্ট নহয় কিন্তু তেখেতেই আমাৰ মিটিংখনৰ কাকো ক'বলৈ নিদিয়াত সুযোগ দিয়াত আমাৰ মোৰাজাৰবাসীৰ খং উঠিছে খংত কিবা অডিয়েন্সৰ পৰা ক'লে মই নাজানো আৰু এয়া পৰিস্থিতি হৈ গ'ল জিলা পৰিষদখন ভাঙিছে ৰেহানুদ্দিন চাহাবে দুজনক বিক্ৰী কৰি দিছে আৰু এইটো মোৰাজাৰ জিলা পৰিষদৰ সদস্য আছিলে কিন্তু তেতিয়া জিলা পৰিষদৰ চেয়াৰমেন মানুহৰ মনত উমি জ্বলি আছিল আৰু এই উমি জ্বলাৰ আজি বহিৰ্প্ৰকাশ হ'ল আজি অগ্নিগিৰি হ'ল দুৰ্ভাগ্যজনকভাৱে আজি আমাৰ সাংসদ মহোদয়ৰ সন্মুখত আজি অগ্নিগিৰি 2020-21 বৰ্ষৰ বিটিচিৰ বাজেট দাখিল মুখ্য কাৰ্যবাহী সদস্য প্ৰবোধ বড়োৱে দাখিল কৰিলে বাজেট অধ্যক্ষ কাতিৰাম বড়োৰ উপস্থিতিতে বাজেট দাখিল কৰা হ'ল 1741.96 কোটি টকাৰ বাজেট দাখিল প্ৰমোদ বড়োৰ বিৰোধী দলৰ অনুপস্থিতি দাখিল হ'ল বিটিচিৰ বাজেট বিৰোধী দল বিপিএফে সিদ্ধান্ত লৈছিল অধিৱেশনত উপস্থিত নথকাৰ বাজেটত প্ৰাধান্য পাইছে সুশাসন স্বাস্থ্য কল্যাণ আৰু উন্নয়নে কিছুমান বাজেট যোৱা চৰকাৰখনে দাখিল কৰি থৈ গৈছিলে ইয়াত এছঅপিডিৰ বাজেট আছে আৰু ইয়াৰ লগতে আমাৰ যেটো টেক্স নন টেক্স ৰেভিনিউ বাজেট আছে আৰু স্পেশালি এটো মানে কাউন্সিলাইজ বাজেট হয় তো সেই বাজেটটো আমি আজি পাস কৰিছো আৰু আমাৰ হাতত মাত্ৰ 3 মাহ সময় আছে 3 মাহও সময় নাই তো এইখিনি সময়ৰ কাৰণে আমি সেই বাজেটটো দাখিল কৰিছো আৰু এতিয়া সেই বাজেটটো পাস হোৱাৰ পিছত আমাৰ যিখিনি যোৱা এক বছৰত বিভিন্ন কাম হোৱা নাই এটো ক্ষিপ্ৰতাৰে কৰিবলৈ আমি হাতত লৈছো ইএমটো আমি বৃদ্ধি কৰিছো আমি কামটো সবে কৰিব লাগে আৰু ইলেকশ্যনৰ আগতে আমি কৈছিলো যে সকল ইএম নহব তেখেত সকলক আমি কিছুমান ডিপাৰ্টমেন্ট চোৱাচিতা ইএমৰ লগত থাকি চোৱাচিতা কৰিবলৈ আমি সুবিধা দিম গতিকে এই পলিচি বিলাক আমি তিনিটা দলে মিলি আলোচনা কৰি আমাৰ পলিচি বিলাক আগবাঢ়ি আছে আৰু যেহেতু ইএম বৃদ্ধি কৰাৰ সুবিধা আছে সংবিধানত ব্যৱস্থা আছে এই কাৰণে আজি ইএমটো বৃদ্ধি কৰাৰ কাৰণে আমি ডিসিশন লৈছো আৰু এতিয়া আমি প্ৰায় 1800 কোটি টকাৰ যেটো বাজেট হেতু আমি লে কৰিছো আজি পাস কৰিছো আৰু ইয়াত কিছুমান অলৰেডি টকা অলপ বাকি আছে খৰচ কৰিবলৈ হেতু আমি ষ্টেট গভৰ্ণমেণ্টৰ পৰা পইচাখিনি পোৱাৰ লগে লগে আমি খৰচ কৰিম আৰু বিশেষকৈ আমাৰ শিক্ষা হেল্থ এগ্ৰিকালচাৰ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ যেটো নেকি ৰুৰেল ৰোড গাঁৱত মানুহ বাৰিষা হলে আহিবলৈ নোৱাৰে সেই কিটানবিলাকত আমি বেছিকৈ ব্যৱহাৰ কৰিম বুলি ভাবিছো আৰু ইয়াৰ লগতে শিক্ষাটো এলা স্পেশালি এটেনশন দিয়া হ'ব জুৰিয়াত বন্ধন বেংকৰ কৰ্মচাৰীৰ পৰা ধন লুট ডকাইতে পিস্তল দেখুৱাই লুটি নিলে প্ৰায় 1 লাখ টকা খিৰেন ৰয় নামৰ কৰ্মচাৰীগৰাকীৰ পৰা অস্ত্ৰধাৰী ডকাইতে লুটিলে ধন জুৰিয়াৰ কান্ধুলিমাৰীৰ পৰা বেংকৰ ধন সংগ্ৰহ কৰি আহি থকাৰ সময়তে এই লুটপাটৰ ঘটনা সংঘটিত হয় হালপাৰাত এখন বাইকত অহা দুজনীয়া দুৰ্বৃত্তই পথ ভেটি পিস্তল দেখুৱাই কৰ্মচাৰীজনৰ পৰা ধন লৈ উধাও হয় এই ঘটনা সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীজনে জুৰিয়া আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত মই কান্দুলিমাৰীৰ পৰা আহি আছিলোঁ কান্দুলিমাৰীৰ পৰা আহোঁ থাকোঁতে মোৰ গাড়ীৰ সন্মুখতে সিহঁতে গাড়ীটো ৰখালে মোক ক্ৰছ কৰি মোক ধাক্কা মাৰিছিলে মই পৰি যোৱা নাই মই হেণ্ডেলটো ৰখাই দিছোঁ ৰখাৰ পিছত তেওঁ ওলাই আহিলে আপোনাৰ গাড়ীৰ পৰা নামি মোক বন্দুক ধৰিলে গান ধৰাৰ পিছত মোৰ বেগ মোবাইল যিমান আছিলে সব লৈ গ'লে পইচা যিমান আছিলে লগত কিমান আছিলে
মোৰ নিয়াৰ 1 লাখ আছিলে। ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক চৰকাৰে বিনামূলীয়াকৈ প্ৰদান কৰিব খাদী বস্ত্ৰ। চলিত মাহতে আৰম্ভ হ'ব খাদী বস্ত্ৰ প্ৰদানৰ প্ৰথমটো পৰ্যায়। খাদী বৰ্ডৰে হোৱা বৈঠকৰ পিছতে ঘোষণা মুখ্যমন্ত্ৰীৰ। জাতিৰ পিতা মহাত্মা গান্ধী আৰু খাদী আন্দোলনলৈ সন্মান জনাই বিনামূলীয়াকৈ দিয়া হ'ব খাদী বস্ত্ৰ। ইতিমধ্যে এই সন্দৰ্ভত খাদী আৰু গ্ৰামোন্নয়ন উদ্যোগৰ সৈতে আলোচনাত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰ্য গ্ৰুপৰ কাৰ্যালয় আৰু চিকিৎসালয়ত চলিল আয়কৰ বিভাগৰ অভিযান। আয়কৰ ফাঁকিৰ অভিযোগত পুৱাৰে পৰা অভিযান চলালে কলকাতা, দিল্লী, গুৱাহাটীৰ আয়কৰ বিভাগৰ যুটীয়া দলে। আৰ্য গ্ৰুপৰ 20টা প্ৰতিষ্ঠানৰ লগতে স্বত্বাধিকাৰীৰ বাসগৃহতো চলিল আয়কৰ বিভাগৰ অভিযান। আৰ্য হাস্পতালত আয়কৰ বিভাগৰ অভিযান। আৰ্য গ্ৰুপৰ 20টা প্ৰতিষ্ঠানত তালাচী আয়কৰৰ। ৰাজ্যজুৰি আৰ্য গ্ৰুপৰ কাৰ্যালয়, চিকিৎসালয়ত জোৰদাৰ তালাচী চলিছে আয়কৰ বিভাগৰ। ভঙাগড়ৰ আৰ্য ৱেলনেছ চেণ্টাৰ, আৰ্য নাৰ্ছিং, আৰ্য ইলেক্ট্ৰনিক্স, আৰ্য গ্ৰুপ অফ ছাৰ্ভিচ, আৰ্য স্মাৰ্ট লিভিং আৰু আৰ্য ইকো কেম্পত অভিযান চলাইছে আয়কৰ বিভাগে। অকল কাৰ্যালয়তে নহয়, অভিযান চলিল স্বত্বাধিকাৰী ডাক্তৰ বিজয় শৰ্মা আৰু অনিল শৰ্মাৰ বাসগৃহত। আৰ্য গ্ৰুপৰ বিৰুদ্ধে আয়তকৈ কম কৰ দাখিল কৰাৰ অভিযোগ। এই অভিযোগৰ পিছতে কলকাতা, নতুন দিল্লী আৰু গুৱাহাটী কাৰ্যালয়ৰ প্ৰায় শতাধিক আয়কৰ বিভাগৰ লোকে পুৱাৰে পৰাই অভিযান অব্যাহত ৰাখিছে 20টাকৈ প্ৰতিষ্ঠানত। প্ৰায় 5-6জন মান আছে। কি চাই আছে নাজানো, তেওঁলোকৰ যিখিনি হেৰি আছে, প্ৰটকল আছে, সেইটো কথা চাই আছে। অভিযোগ বুলি একো কোৱা নাই, তেওঁলোকে স্ক্ৰুটিনি কৰিব আহিছে। তেওঁলোকৰ যিটো প্ৰটকল আছে সেইটো প্ৰটকল মতে তেওঁলোকে চাইছে। যিখিনি বিচাৰিছে আমাক আমি হেৰি কপাৰেট কৰি পেলাই উলিয়াই দিছোঁ, যিখিনি কাগজ পত্ৰ বিচাৰিছে। আনকি 2 ব্যৱসায়ীয়ে বিনিয়োগ কৰা প্ৰতিষ্ঠানতো সমানে অভিযান অব্যাহত ৰাখিছে আয়কৰ বিভাগে। উল্লেখ্য যে কিছুদিন পূৰ্বে ঠিকাদাৰ ভাগ্য কলিতা, ব্যৱসায়ী যুগল কিশোৰ মহন্তৰ ঘৰতো আয়কৰ বিভাগে চলাইছিল অভিযান, য'ত আয়কৰ বিভাগে ভাগ্য কলিতাৰ ঘৰৰ পৰা জব্দ কৰিছিল কেইবা কোটি টকাৰ নগদ ধন। আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি পুৱতি নিশা পৰ্যন্ত চলিব পাৰে এই অভিযান। ঋত্বিক কৌশিক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত জীৱশ্ৰেষ্ঠৰ নৃশংসতা। কেইবাটাও নৰপিশাচে জলাশয়ত অতি নিৰ্দয়ভাৱে মৰিয়াই হত্যা কৰিলে এটি দুষ্প্ৰাপ্য শিশুক। কেৱল ইমানেই নহয়, শিশুক হত্যা কৰি নৰপিশাচে কৰা বন্যোল্লাসৰ দৃশ্যও বন্দী কৰিলে মোবাইলৰ কেমেৰাত। নৃশংস, অতি নৃশংস। এই দৃশ্য মৰ্মান্তিক। মৰিয়াই এটা শিশুক হত্যা। ৰিভাৰ ডলফিন ভাৰতৰ অতি কম সংখ্যক নদীতহে পোৱা যায় গংগেটিক ডলফিন অথবা শিশু। অসমৰ ব্ৰহ্মপুত্ৰৰ ঠায়ে ঠায়ে পোৱা যায় এইবিধ বিৰল প্ৰায় নিমাশিত জীৱ। এনে এটা শিশুকেই উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত অতি নৃশংসভাৱে মৰিয়াই হত্যা কৰিলে একাংশ পাষণ্ডই। ইমানেই নহয়, এই পণ্য উল্লাহ মোবাইল কেমেৰাত ৰেকৰ্ডিঙো কৰিলে কোনো এক হৃদয়হীন লোকে। উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ৰ চাৰদা নৰ্দমাৰে সংযুক্ত এটা নৰ্দমাত ঘটিল এই কাণ্ড। ঘটনাৰ পিছত এজাহাৰ দাখিল কৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 3জনক। নেশ্যনেল ডেস্ক, নিউজ 18 নৰ্থ ইষ্ট। পুনৰ স্বাগতম। এই মুহূৰ্তত নলবাৰীৰ পৰা আহিছে এটা খবৰ। নলবাৰীতো আয়কৰ বিভাগৰ অভিযান চলিছে। নলবাৰীৰ মেটাৰনিটি হস্পিটেলত অভিযান চলাইছে আয়কৰ বিভাগে। হস্পিটেলখনৰ স্বত্বাধিকাৰীৰ বাসগৃহতো অভিযান চলোৱা হৈছে। স্বত্বাধিকাৰী ডক্টৰ তপন ডেকাৰ ঘৰত অভিযান আয়কৰ বিভাগৰ। দিনৰ পৰা আয়কৰ বিভাগে তাত তালাচী চলাই আছে। ইয়াৰ পূৰ্বে আমি মহানগৰীৰ আৰ্য হস্পিটেল, আৰ্য গ্ৰুপৰ বিভিন্ন প্ৰতিষ্ঠানত অভিযান চলোৱাৰ খবৰ দিছিলোঁ। স্বত্বাধিকাৰীৰ বাসগৃহতো অভিযান চলিছিল আৰু এইবাৰ নলবাৰীৰ মেটাৰনিটি হস্পিটেলত অভিযান চলাইছে আয়কৰ বিভাগৰ এটা দলে। হস্পিটেলখনৰ স্বত্বাধিকাৰীৰ বাসগৃহতো অভিযান চলোৱা হৈছে। স্বত্বাধিকাৰী ডক্টৰ তপন ডেকাৰ ঘৰত অভিযান চলাইছে আয়কৰ বিভাগে। দিনৰ পৰা আয়কৰ বিভাগে তাত অভিযান চলাই আছে। অধিক জনাব আমাৰ সতীৰ্থ সংবাদদাতা ত্ৰিদীপ কলিতাই। ত্ৰিদীপ, শেহতীয়া আপডেট কি আছে আপোনাৰ লগত?
সব প্ৰাঞ্জল আজি দিনৰ ভাগৰ পৰা নলবাৰীত আয়কৰ বিভাগে অভিযান আৰম্ভ কৰিছে। এখন ব্যক্তিগত নাৰ্ছিং হোমত আৰু নাৰ্ছিং হোম খনৰ যি স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীৰ ঘৰত এই অভিযান চলিছে। ডাক্তৰ তপন ডেকাৰ ঘৰত আৰু ডাক্তৰ তপন ডেকাৰ মালিকাধীন নলবাৰী মেটাৰনিটি হাস্পাতালো সাৰথী হাস্পাতালত চলিছে এই অভিযান। দিনৰ ভাগৰ পৰা চলা এই অভিযান বৰ্তমানো অব্যাহত আছে। এই পৰ্যন্ত কিন্তু আয়কৰ বিভাগৰ দলটোৱে তন্নতন্নকৈ অভিযান চলাই আছে, কিন্তু তদন্তৰ খাতিৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া সংবাদ মাধ্যমৰ আগত জনোৱা নাই। তাৰ লগে লগে আন এটা কথা ক'ব বিচাৰিছো যে সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ তথ্য গোপনে ৰাখিছে বৰ্তমানলৈকে আয়কৰ বিভাগে। ত্ৰিদীপ, হঠাৎ আয়কৰ বিভাগ সক্ৰিয় হৈছে, তেওঁলোকে বিভিন্ন প্ৰান্তত অভিযান চলাইছে। গুৱাহাটীত এই মুহূৰ্তত অভিযান চলি আছে আৰু তাৰ সমান্তৰালকৈ নলবাৰীৰ পৰা এই খবৰটো আহিছে অভিযান চলাৰ। অৰ্থাৎ আয়কৰ বিভাগৰ কেইবাটাও দল বিভক্ত হৈ অভিযান চলাই আছে হয়তো। নিশ্চয়কৈ প্ৰাঞ্জল, সেয়া নোহোৱাটো একো অস্বাভাৱিক নহয়, কিয়নো আয়কৰ বিভাগৰ এটা বৃহৎ দল, মই পুনৰ কৈছো, এটা বৃহৎ দলে দিনৰ ভাগতে আহিছিল নলবাৰীলৈ আৰু নলবাৰীলৈ আহি ডাক্তৰ তপন ডেকাৰ ঘৰত আৰু ডাক্তৰ তপন ডেকাৰ মালিকাধীন যিখন মেটাৰনিটি নাৰ্ছিং হোম আপোনাৰ যিখন সাৰথী হস্পিতাল, সেই হস্পিতালত তন্নতন্নকৈ অভিযান চলাই আছে। মই পুনৰ কৈছো যে কোনো ধৰণৰ প্ৰতিক্ৰিয়া এই মুহূৰ্ততো কিন্তু সংবাদ মাধ্যমক জানিবলৈ দিয়া নাই। কেৱল মাথো দিনৰ ভাগৰ পৰা যি অভিযান চলি আছিল সেয়া অভিযান কিন্তু এই মুহূৰ্ততো মাৰাথানভাৱে চলি আছে। আৰু বৰ্তমানো আমি তপন ডেকাৰ নাৰ্ছিং হোম আৰু নাৰ্ছিং হোমৰ পৰা প্ৰায় 50 মিটাৰ নিলগত থকা বাসগৃহৰ যি অভিযান চলিছে, বাসগৃহ আৰু নাৰ্ছিং হোমৰ সন্মুখত আমি এই মুহূৰ্তত উপস্থিত আছো। প্ৰাঞ্জল, ধন্যবাদ ত্ৰিদীপ এইখিনি তথ্যৰ বাবে। আমি পুনৰবাৰ জনাইছোঁ আপোনালোকক নলবাৰীৰ খবৰ। নলবাৰীত অভিযান চলাইছে আয়কৰ বিভাগৰ এটা দলে। নলবাৰী মেটাৰনিটি হস্পিটেলত অভিযান চলাইছে আয়কৰ বিভাগে। হস্পিটেলখনৰ স্বত্বাধিকাৰীৰ বাসগৃহতো অভিযান চলোৱা হৈছে। স্বত্বাধিকাৰী ডাক্তৰ তপন ডেকাৰ ঘৰত অভিযান আয়কৰ বিভাগৰ। দিনৰ পৰা আয়কৰ বিভাগে তাত তালাচী চলাই আছে। অৱশ্যে বিশেষ কোনো তথ্য সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰা নাই। এগৰাকী বিধায়িকাৰ ভিন্ন ৰূপ, কেতিয়াবা যদি নেতৃত্ব নিষ্ক্ৰিয়, কেতিয়াবা আকৌ ছুপাৰ এক্টিভ। এইবাৰ ট্ৰেক্টৰৰ চালকৰ ৰূপত দেখা গ'ল বিধায়িকাগৰাকী। কিন্তু কোন এইগৰাকী বিধায়িকা? বিধায়িকা একেগৰাকীয়ে, ৰূপ ভিন ভিন, কেতিয়াবা নেতৃত্ব নিষ্ক্ৰিয়, আন কেতিয়াবা ছুপাৰ এক্টিভ। এইবাৰ ট্ৰেক্টৰ চলোৱাত লাগিল সোণাৰীৰ বিধায়িকা নৱনীতা সন্দিকৈ। টোপনি সম্ৰাজ্ঞী বুলি নাম আছে সন্দিকৈৰ। ডাফলিৱালে নাচিও খ্যাতি আৰ্জিত হৈছে সন্দিকৈ। এইবাৰ ট্ৰেক্টৰ বিতৰণ কাৰ্যসূচীত নতুন অৱতাৰ ধাৰণ কৰা বিধায়িকাগৰাকীয়ে 21ৰ নিৰ্বাচনত পিছে প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ সুযোগ পাবনে নাই, তাকে লৈ এতিয়াও বহুতৰে মনত উৎসুকতা। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চলিছে ভোগালী আদৰাৰ ব্যাপক প্ৰস্তুতি। ক'ৰবাত যদি ভেলাঘৰ, ক'ৰবাত বনাইছে বৃহৎ মেজি। ঢেঁকীখালত ব্যস্ততা বাঢ়িছে জীয়ৰী বোৱাৰীৰো। চৌদিশে চলিছে ভোগালীৰ আয়োজন। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহু পদূলিমুখত সমগ্ৰ ৰাজ্যৰ লগতে ঢেকীয়াজুলিতো ভোগালীক আদৰিবলৈ পাৰ ভঙা উৎসাহ পৰিলক্ষিত হৈছে। এনেধৰণে গাঁওখনৰ বুঢ়া বুঢ়ী ডেকেৰী জীয়ৰী বোৱাৰী সকলো এনেধৰণে ওলাই আহি ভোগালীক আদৰাৰ এনেধৰণে প্ৰস্তুতি চলাইছে। ভেলাঘৰৰ বাকৰিত নাচি বাগি মতলীয়া হৈছে সকলো। আমি দেখুৱাই আছোঁ, এয়া হৈছে ঢেকীয়াজুলিৰ যি 2 নং শিঙিমাৰী গাঁৱৰ দৃশ্য। ঢাপলাং ঢাপলাং পিঠা খুন্দিছিলো, এই খুন্দা মাৰি খুন্দাই দিছিলো, জুহালত বহি লৈ পিঠা লাৰু ভাজিলো, সকলোৱে বিহুটিক আদৰো। ঢাপলাং ঢাপলাং পিঠা খুন্দিছিলো, এই খুন্দা মাৰি খুন্দাই দিছিলো, জুহালত বহি লৈ পিঠা লাৰু ভাজিলো, সকলোৱে বিহুটিক আদৰো। মাজত কেইটামান দিনহে বাকী হেঁপাহৰ ভোগালী বিহুলৈ, আৰু তাৰ কাৰণে এই ধৰণে
বিভিন্ন স্থানত ব্যতিক্ৰমী ধৰণে বিভিন্নজনে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু এই মথংগা গাঁৱৰ ৰাইজে একেলগে আনন্দ ফূৰ্তি এসাঁজ খাবৰ কাৰণে এই ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু মৰাণৰ সমীপৰ পথালিবাম দিহিঙীয়া গাঁৱত কাৰেংঘৰ আৰ্হিত এনেধৰণে ভেলাঘৰ বনোৱা পৰিলক্ষিত হৈছে ইয়াৰ গাঁৱৰ ৰাইজে এনেধৰণে ভোগালী বিহু উপলক্ষে এনেধৰণে নিৰ্মাণ কৰি থকা হৈছে আৰু মোৰ ওচৰতে ইয়াৰ আছে উদ্যোক্তা সমিতি আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কিমান মানুহে লগ লাগি এনেধৰণে আপোনালোকে ভেলাঘৰ নিৰ্মাণ কৰিছে আৰু কেনেধৰণে আপোনালোকে ভোগালী বিহু পালন কৰিব আমাৰ ইয়াত সৰু সৰু ল'ৰা আছে ডাঙৰ আমি 4-5-6জনমান আছোঁ আমি ডাঙৰ মই এইটো হেৰি কৰিছোঁ ভোগালী বিহুলৈ মাজত কেইটামান দিন আৰু তেনেস্থলত এতিয়া উখল মাখল হৈ পৰিছে সমগ্ৰ ৰাজ্য ব্যতিক্ৰম দৃশ্য নহয় নাহৰকটীয়াও মাছে মাৰিবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম নিদিওঁ তোমাক যাবলৈ পদুম বোকা পানী লাগিব গান ঘৰতে থাকিবা পদুম ওলাই সোমাই ঘূৰিবা পদুম ওলাই সোমাই ঘূৰিবা পদুম সময় নোচাই লগাই যাম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এবাৰ চক্ৰাখনেৰে গঢ়িলে বিশ্ব অভিলেখ মাত্ৰ 2 মিনিটত চক্ৰাখনেৰে 100 মিটাৰ দূৰত্ব অতিক্ৰম কৰি চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে এগৰাকী কিশোৰীয়ে কিন্তু কোন এগৰাকী প্ৰতিভাধৰ চাওক এই প্ৰতিবেদনত আৰু আমি বিদায় লৈছোঁ এতিয়া বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি চক্ৰাখনেৰে বিশ্ব অভিলেখ চক্ৰাসন কৰি মাত্ৰ 2 মিনিটতে অতিক্ৰম কৰিলে 100 মিটাৰ দূৰত্ব ৰহাৰ 8ম শ্ৰেণীৰ ছাত্ৰী স্তুতি দেৱী দেৱীয়ে এই অসম্ভৱ যেন লগা কামকো অনায়াসে সমাধা কৰি নাম সন্নিৱিষ্ট কৰিলে চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছত চক্ৰাসন কৰি 2 মিনিটত 100 মিটাৰ অতিক্ৰম কৰা স্তুতি ৰহা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰী ৰহা ৰজাগাঁৱৰ ভাৰতীয় সেনাবাহিনীত কৰ্মৰত নকুল নাথ আৰু স্বৰ্ণলতা দেৱীৰ সন্তান স্তুতিয়ে সৰুৰে পৰা যোগাসন কৰি আহিছে বৃহস্পতিবাৰে ৰহা আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত চলান বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ অসম শাখাৰ মুৰব্বী হৰেশ্বৰ শইকীয়াৰ উপস্থিতিত 2 মিনিটত 100 মিটাৰ অতিক্ৰম কৰি এই অভিলেখ গঢ়িবলৈ সক্ষম হয় স্তুতিয়ে প্ৰেক্টিছ আমি ৰাতিপুৱা কৰিছিলোঁ দুপৰীয়া আৰু 3 টাইম কৰিছিলোঁ তাৰপিছত মই ফাৰ্ষ্ট টাইম শংকৰদেৱৰ পৰা শিকিছিলোঁ তাৰপিছত ৰহাত পতঞ্জলি যোগ সমিতিত মোক মায়ে লগাই দিছিলে তাত শিকিছিলোঁ তাৰপিছত নগাঁৱত মায়ে লগাই দিছিলে স্কুলত শংকৰাচাৰ্য চাইত প্ৰেক্টিছ ৰাতিপুৱা সময়ত 1 ঘণ্টা দুপৰীয়া কৰোঁ 1 ঘণ্টা আৰু আবেলি সময়ত 3 ঘণ্টা কৰোঁ স্তুতিৰ এই অভিলেখত ৰহাৰ বিভিন্নজনে শুভেচ্ছা জ্ঞাপন কৰিছে এই অনুষ্ঠানত ক্ৰীড়া সংগঠক তপন দাসো উপস্থিত থাকে মই সঁচাকৈ গৌৰৱান্বিত ময়ো নগাঁও ডিষ্ট্ৰিক্টৰ আৰু এজনী নগাঁও ডিষ্ট্ৰিক্টৰ মাইনাই আজি এনেকৈ এটা ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ মুহূৰ্তত মই সঁচাকৈ খুব গৌৰৱান্বিত আৰু সমূহ মই ৰহাবাসীৰ আঞ্চলিক ৰহাৰ সকলো ব্যক্তিলৈ মোৰ শুভকামনা আৰু অভিনন্দন বিবেকীয় প্ৰভাস্কৰ হাজৰিকা নিউজ 18 অসম নৰ্থ ইষ্ট